গৌৰৱ প্ৰদ্যুৎ নে দেৱব্ৰত কোন হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰৱৰ্তী সভাপতি? যিহেতু দিল্লীত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক। মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, জিতেন্দ্ৰ সিঙৰ লগতে ভূপেন বৰা উপস্থিত আছে এই বৈঠকত। ৰকিবুল হুছেইন আছে উপস্থিত, দেৱব্ৰত শইকীয়া আছে, জাকিৰ হুছেইন সিকদাৰ আছে আৰু প্ৰদ্যুৎ বৰদলৈ উপস্থিত আছে। আৰু কাইলৈ এই গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত হ'ব গৌৰৱ গগৈ। যিহেতু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব এইবাৰ কাক দিয়া হ'ব, সেই বিষয়টোক লৈ এই গুৰুত্বপূৰ্ণ বৈঠকত আলোচনা কৰা হ'ব। কেৱল অসমৰে নহয়, দেশৰ আন কেইবাখনো ৰাজ্যৰ কংগ্ৰেছৰ নেতৃত্ব সলনি হ'ব। ইতিমধ্যে ভূপেন কুমাৰ বৰাক দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়াৰ সম্ভাৱনা যিহেতু আছে, গতিকে ইতিমধ্যে এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হৈছে আৰু এই বৈঠকতে চূড়ান্ত হ'ব যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰৱৰ্তী সভাপতি কোন হ'ব।